বিগ ব্ৰেকিং মুহূৰ্তত ককাদেউতাৰ নাতি আৰু হাতী দুই চাবলৈ অভূতপূৰ্ব সঁহাৰি লাভ কৰা দেখিবলৈ পোৱা গৈছে। চাবলৈ ওলাই আহিছে এতিয়া অজস্ৰ লোক আৰু চিনেমা হল হল প্ৰতিটো হলতে মানুহ হোৱা দেখিবলৈ পোৱা গৈছে। দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি দেখিবলৈ পোৱা গৈছে। চিনেমাখন চাই সকলোৱে একেলগে স্বীকাৰ কৰিছে অসমীয়া চিনেমাৰ ভাল দিন আহি পাইছে। ওলাই আছে উত্তৰ প্লাইষ্টৰ ফাৰ্ষ্ট অন টাইবিট বিগ ব্ৰেকিং ককাদেউতা নাতি আৰু হাতী দুই চাবলৈ দৰ্শকৰ পাৰ ভগা উৎসাহ দেখিবলৈ পোৱা গৈছে। সকলোৱে পৰিয়ালক লগত লৈ ওলাই আহিছে চিনেমা উপভোগ কৰাৰ বাবে। মুক্তিৰ দ্বিতীয় দিনাও ছবিগৃহত দৰ্শকৰ ব্যাপক সঁহাৰি দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দৰ্শকৰ ভিৰ প্ৰতিটো দৰ্শনী চাবলৈ শিশুৰ পৰা বৃদ্ধলৈকে সকলো ওলাই আহিছে। অসমীয়া চিনেমাৰ ভাল দিন আহিছে বুলি সকলোৱে মন্তব্য কৰিছে। ছবিগৃহত দেখা গ'ল দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি। ককাদেউতা নাতি আৰু হাতী দুই চাবলৈ দৰ্শকৰ পাৰ ভগা উৎসাহ দেখিবলৈ পোৱা গৈছে। সকলো একেলগে ওলাই আহিছে। মুক্তিৰ দ্বিতীয় দিনা ছবিগৃহত দৰ্শকৰ ব্যাপক সঁহাৰি দেখিবলৈ পোৱা গৈছে। ছবিগৃহসমূহত ভৰি পৰিছে দৰ্শকে প্ৰতিটো দৰ্শনী চাবলৈ। শিশুৰ পৰা বৃদ্ধলৈকে সকলো আহিছে। পৰিয়ালৰ সকলোৱে একেলগে বহি উপভোগ কৰিছে ককাদেউতাৰ নাতি আৰু হাতী। অভূতপূৰ্ব সঁহাৰি দেখিবলৈ পোৱা গৈছে ছবিগৃহত। অভূতপূৰ্ব সঁহাৰি লানি নিচিগা সোঁত বৈছে ছবিগৃহলৈ। অসমীয়া চিনেমা ভাল দিন আহিছে। আমি দৃশ্যাংশ দেখুৱাই আছো, পোনে দৃশ্যাংশ দেখুৱাই আছো ৰাইজক। অসমীয়া চিনেমাৰ ভাল দিন বুলি ক'ব লাগিব। ককাদেউতাৰ নাতি আৰু হাতী দুই চাবলৈ দৰ্শক ওলাই আহিছে। মহিলাসকল ওলাই অহা দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভিৰ হৈছে। ছবিগৃহসমূহত ভিৰ হোৱা দেখিবলৈ পোৱা গৈছে। সকলো শ্ৰেণীৰ লোক ওলাই আহিছে। পৰিয়ালৰ সকলোৱে একেলগে উপভোগ কৰাৰ বাবে ওলাই আহিছে, কাৰণ পৰিয়ালৰ সকলোৱে একেলগে বহি এই চিনেমাখন উপভোগ কৰিব পাৰিব। আৰু ককাদেউতাৰ নাতি আৰু হাতী চাই একেমুখে স্বীকাৰ কৰিছে তেওঁলোকে যে পৰিয়ালৰ সকলোৱে একেলগে বহি চাব পৰা এখন চিনেমা, সকলোৱে উপভোগ কৰা এখন ছবি ককাদেউতাৰ নাতি আৰু হাতী চাই তেওঁলোকে কৈছে অসমীয়া চিনেমাৰ ভাল দিন আহিছে। ককাদেউতাৰ নাতি আৰু হাতী দুই চাবলৈ দৰ্শকৰ পাৰ ভগা উৎসাহ দেখিবলৈ পোৱা গৈছে। আৰু হলসমূহ ভৰি পৰিছে। এতিয়া হলসমূহ ভৰি পৰা দেখিবলৈ পোৱা গৈছে। দৰ্শকে ভৰি পৰিছে হলসমূহ। লানি নিচিগা সোঁত বৈছে দৰ্শকৰ ককাদেউতাৰ নাতি আৰু হাতী দুই চাবৰ বাবে ওলাই আহিছে জনতা। কাৰণ পৰিয়ালৰ সকলোৱে একেলগে বহি এই চিনেমাখন উপভোগ কৰিব পাৰে। সকলো ৰস পাব চিনেমাখনত। সকলোৰে বাবে এই চিনেমাখন নিৰ্মাণ কৰা হৈছে। সকলোৱে একেলগে বহি এই চিনেমাখন উপভোগ কৰিব পাৰিব। নাতি আৰু হাতী চাবৰ বাবে ককাদেউতাৰ নাতি আৰু হাতী চাবৰ বাবে দৰ্শকৰ পাৰ ভগা উৎসাহ দেখিবলৈ পোৱা গৈছে। দৃশ্যাংশ দেখুৱাইছে এয়া চাওক। চিনেমা হলৰ সন্মুখত ভিৰ কৰিছে। চিনেমা হলত এতিয়া দেখিবলৈ পোৱা গৈছে ভিৰ অজস্ৰ জনতাই ভিৰ কৰি দেখিবলৈ পোৱা গৈছে। দৰ্শকে ভিৰ কৰিছে চিনেমা উপভোগ কৰাৰ বাবে। ককাদেউতাৰ নাতি আৰু হাতী চাবলৈ ভিৰ কৰিছে দৰ্শকে পাৰ ভগা উৎসাহ দেখিবলৈ পোৱা গৈছে। আজি দ্বিতীয় দিনাও দৰ্শকৰ ভিৰ দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দৰ্শকৰ ভিৰ দেখিবলৈ পোৱা গৈছে। দৃশ্যাংশ দেখুৱাই আছো ককাদেউতাৰ নাতি আৰু হাতী চাবৰ বাবে দৰ্শকৰ ভিৰ। আমি হলসমূহ ভৰি পৰিছে। এই মুহূৰ্তত আমি হলৰ দৃশ্যাংশ দেখুৱাই আছো। হলসমূহ ভৰি পৰা দেখিবলৈ পোৱা গৈছে। হল ভৰি পৰিছে। এতিয়া চিনেমা উপভোগ কৰাৰ বাবে ওলাই আহিছে সকলো স্তৰৰ লোক ওলাই অহা দেখিবলৈ পোৱা গৈছে। ককাদেউতাৰ নাতি আৰু হাতী চাবৰ বাবে ওলাই আহিছে পাৰ ভগা উৎসাহ। মুক্তিৰ দিনাও ছবিগৃহত মুক্তিৰ দ্বিতীয় দিনা অভূতপূৰ্ব সঁহাৰি দেখিবলৈ পোৱা গৈছে। মুক্তিৰ প্ৰথম দিনাৰ সফলতাৰ ধাৰাবাহিকতা ক্ষুণ্ণ ৰাতি দ্বিতীয় দিনৰ ৰাজ্যৰ বিভিন্ন ছবিগৃহত দৰ্শকৰ পাৰ ভগা উৎসাহ দেখিবলৈ পোৱা গৈছে। অসমীয়া চলচ্চিত্ৰ প্ৰেমীৰ মাজত ব্যাপক জনপ্ৰিয়তা লাভ কৰিছে ককাদেউতা নাতি আৰু হাতী দুয়ে। পুৱাৰ পৰা সন্ধিয়ালৈকে অনুষ্ঠিত হোৱা প্ৰতিটো দৰ্শনীতেই দৰ্শকৰ ভিৰ দেখিবলৈ পোৱা গৈছে। শিশুৰ পৰা আৰম্ভ কৰি যুৱক যুৱতী, অভিভাৱক, বৃদ্ধালৈকে সকলো বয়সৰ দৰ্শকে পৰিয়ালসহ ছবিগৃহলৈ আহি ছবিখন উপভোগ কৰিছে। আৰু বহু ঠাইত আগতীয়াকৈ টিকট সংৰক্ষণ কৰা দৰ্শকৰ সংখ্যাও উল্লেখযোগ্য আছিলে। ছবিখনৰ কাহিনী আৰু আৱেগঘন মুহূৰ্ত, হাস্যৰস আৰু পাৰিবাৰিক মূল্যবোধে দৰ্শকৰ হৃদয় স্পৰ্শ কৰিবলৈ সক্ষম হৈছে। আৰু বিশেষকৈ ককাদেউতা নাতি আৰু হাতীৰ মাজৰ মৰমৰ সম্পৰ্ক, আৱেগ আৰু মানৱীয়তা অনুভূতিৰ চিত্ৰণ সকলো শ্ৰেণীৰ দৰ্শকক আপ্লুত কৰিছে। আৰু ছবি শেষ হোৱাৰ পিছত দৰ্শকে ইয়াৰ উৎকৃষ্ট পাৰিবাৰিক মনোৰঞ্জনমূলক ছবি বুলি তেওঁলোকে অভিহিত কৰিছে। ছবিগৃহৰ বাহিৰত দৰ্শকৰ মাজত উৎসৱমুখৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। বহু পৰিয়ালে একেলগে ছবি চোৱাৰ আনন্দ ভাগ বতৰা কৰাৰ লগতে সামাজিক মাধ্যমতো ছবিখনৰ প্ৰশংসা কৰি নিজৰ মত প্ৰকাশ কৰিছে। আৰু বহু দৰ্শকে আনকো ছবিগৃহলৈ গৈ অসমীয়া চিনেমা ভাল দিন যে আহিছে সকলোকে চাবৰ বাবে আহ্বান জনাইছে। এই দৃশ্যাংশ দেখি আছো হলৰ বাহিৰত উৎসৱমুখৰ পৰিৱেশ। চলচ্চিত্ৰ জগতৰ সৈতে জড়িত মহলৰ সৈতে ককাদেউতা নাতি আৰু হাতী দুয়ে অসমীয়া ছবিৰ প্ৰতি দৰ্শকৰ আস্থা পুনৰ সুদৃঢ় কৰি তুলিছে।
ইতিমধ্যে সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছে দৰ্শকৰ মন জয় কৰিছে চিনেমাখনে মুক্তিৰ দ্বিতীয় দিনাও ছবিগৃহত দেখা পোৱা গৈছে অভূতপূৰ্ব সঁহাৰি ভাল কাহিনী শক্তিশালী অভিনয় আৰু সুস্থ বাতাবৰণ আপোনালোকে চাব পাৰিব সকলোৱে ছবি উপভোগ কৰিব পাৰিব এখন পৰিয়ালৰ প্ৰতিটো সদস্য প্ৰত্যেক সদস্য একেলগে বহি উপভোগ কৰা এখন ছবি আৰু আগন্তুক দিনতো এই সফলতা অব্যাহত ৰাখিব অসমীয়া ছবিয়ে এই ছবিগৃহৰ কৰ্তৃপক্ষ চলচ্চিত্ৰ নিৰ্মাতা দৰ্শকসকলে আশা প্ৰকাশ কৰিছে আমি বিচাৰকৈ দেখি আছোঁ ৰাজ্যৰ ঢলসমূহ ভৰি পৰিছে অৱস্থাত ককা দেউতা নাতি আৰু হাতী দুই চাবলৈ দৰ্শকৰ পাৰ ভগা উৎসাহ দেখিবলৈ পোৱা গৈছে আৰু এখন ভাল চিনেমা পৰিয়ালৰ সকলোৱে একেলগে বহি উপভোগ কৰিব পাৰে চিনেমাখন হলসমূহৰ দৃশ্যাংশ আমি দেখি আছোঁ পাৰ ভগা উৎসাহ উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰিছে হলসমূহত ককা দেউতা নাতি আৰু হাতী চাবৰ বাবে দৰ্শকৰ ভিৰ দেখিবলৈ পোৱা গৈছে দৃশ্যাংশ দেখি আছোঁ ককা দেউতা নাতি আৰু হাতী চাবৰ বাবে দৰ্শকৰ ভিৰ দেখিবলৈ পোৱা গৈছে পাৰ ভগা উৎসাহ দেখিবলৈ পোৱা গৈছে আৰু পৰিয়ালে সকলোৱে একেলগে বহি এই চিনেমাখন উপভোগ কৰিব পাৰিব সকলোৰে বাবে উপভোগ্য এখন ছবি আৰু দৃশ্যাংশ দেখি আছে বিভিন্ন স্থানত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হলসমূহ ভৰি পৰা দেখিবলৈ পোৱা গৈছে ব্যাপক সঁহাৰি লাভ কৰিছে অভূতপূৰ্ব সঁহাৰি ককা দেউতাৰ নাতি আৰু হাতী চাই তেওঁলোকে মন্তব্য কৰিছে দৰ্শকসকলৰ মন্তব্য এখন সুন্দৰ অসমীয়া চিনেমা উপহাৰ দিয়া হৈছে ককা দেউতা নাতি আৰু হাতী দুই চাবলৈ চলচ্চিত্ৰ প্ৰেমীৰ ভিৰ দেখিবলৈ পোৱা গৈছে এই দৃশ্যাংশ দেখুৱাই আছোঁ অভূতপূৰ্ব সঁহাৰি দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আজি দ্বিতীয় দিনাও দৰ্শকৰ সঁহাৰি দেখিবলৈ পোৱা গৈছে চিনেমা হল ভৰি পৰিছে চিনেমা হলত দৰ্শকৰ পাৰ ভগা ভিৰ দেখিবলৈ পোৱা গৈছে পাৰ ভগা উৎসাহ ভাল লাগিলে চিনেমাখন চাই ভাল লাগিছে বুলি তেওঁলোকে মন্তব্য কৰিছে এখন ভাল অসমীয়া চিনেমা বুলি তেওঁলোকে মন্তব্য কৰিছে আমি দৃশ্যাংশ কৰি গৈছোঁ পাৰ ভগা উৎসাহ দৰ্শকৰ উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰিছে চিনেমা হলৰ সন্মুখত চিনেমা চাবলৈ এনেদৰে দলে বলে ওলাই আহিছে আৰু পৰিয়ালৰ সকলোৱে একেলগে ওলাই অহা দেখিবলৈ পোৱা গৈছে দৰ্শকৰ এটাই মন্তব্য যে অসমীয়া ছবি ভাল দিন আহিছে অসমীয়া ছবিলৈ যথেষ্ট উন্নত মানৰ এখন ছবি পৰিয়ালৰ সকলোৱে উপভোগ কৰিব পৰা এখন ছবি ঘৰৰ সকলোৱে একেলগে বহি এই ছবিখন উপভোগ কৰিব পাৰিব কোনো ধৰণৰ বৰিং নাপায় ককা দেউতা নাতি আৰু হাতী দুই চাবলৈ দৰ্শকৰ পাৰ ভগা উৎসাহ দেখিবলৈ পোৱা গৈছে আমি বিশ্বাস কৰি কৈ আছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ছবিখন চাবৰ বাবে দৰ্শকৰ ভিৰ দেখিবলৈ পোৱা গৈছে ছবিখন চাই আমনি নাপাব দৰ্শকে ভাল পাইছে ছবিখন তেওঁলোকে মন্তব্য কৰিছে ছবিখন চাই তেওঁলোকে মন্তব্য কৰিছে অসমীয়া ছবিলৈ ভাল দিন আহিছে পাৰ ভগা উৎসাহ দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখি আছোঁ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ছবিগৃহত উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰিছে ককা দেউতা নাতি আৰু হাতী চাবলৈ ওলাই আহিছে এতিয়া সৰ্বস্তৰৰ জনতা পাৰ ভগা উৎসাহ দেখিবলৈ পোৱা গৈছে দৰ্শকৰ ভিৰ দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰে উৎসৱ মুখৰ পৰিৱেশ বিৰাজ কৰিছে অসমীয়া ছবিৰ ভাল দিন আহিছে আৰু আপোনালোকেও আহক ককা দেউতা নাতি আৰু হাতী দুই উপভোগ কৰক কাৰণ প্ৰথম যিখন চিনেমা আছিলে পুৰণি যিখন চিনেমা আছিলে এই চিনেমাখনে বহুতৰে মনত আৱেগিক সাজ বহুৱাইছে বহুতৰে অন্তৰ চুই গৈছিলে আৰু দ্বিতীয়খন কেনেকুৱা হ'ব চাবলৈ আশা পালি আছিলে অৱশেষত দ্বিতীয়খনো ভাল হৈছে দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি দৰ্শকৰ ভাষ্য আছে আমাৰ হাতত কেনেকুৱা পাইছে চিনেমাখন চাই তেওঁলোকে মন্তব্য কৰিছে এই মুহূৰ্তত দৰ্শকৰ মন্তব্য আমি আগবঢ়াইছোঁ তেনেকুৱা আশা কৰি আহিছিলোঁ একদম বহুত ধুনীয়া লাগে টোটেলি মানে পেচা বসুল চিনেমা একদম অভিনয় বহুত ধুনীয়া উৎপল দাসৰ একদম সুন্দৰ এক্টিং যতীন বৰা সুন্দৰ এক্টিং একদম সবচেয়ে ভাল লাগিছে উৎপল দাসৰ এক্টিং খুবই ভাল লাগিছে উৎপল দাসৰ অভিনয় বহুত ভাল লাগিছে আৰু চিনেমাখন খুব ভাল লাগিছে অভিনয় খুব ধুনীয়া হৈছে দুইজন হেৰিৰে বৰ ধুনীয়া হৈছে খুব সুন্দৰ চিনেমা আৰু পৰিয়ালৰ কাৰণে গোটেইখিনি মানে ফুটি উঠিছে খুব ভাল লাগিছে চাই একশনটো ভাল লাগিছে মাৰপিটটো ভাল লাগিছে আৰু ভাল লাগিছে ফিল্মখন চাই বৰ ভাল লাগিছে কাহিনী ষ্টৰিটো ভাল লাগিছে মানে আগৰ কাহিনী কিছুমান অতীতৰ দেখাইছে ভাল লাগিছে পুৰণাখনক লৈ অলপ
ভাল লাগিছে আৰু ধুনীয়া ধুনীয়া হৈছে চাব লাগে সকলোৱে চাব লাগে আমাৰ অসমীয়া চিনেমা খুব ভাল হৈছে আহক সকলোৱে চাওক সুন্দৰ হৈছে সকলোৰে অভিনয় খুব বঢ়িয়া হৈছে আৰু পৰিয়াল লৈ আহি চিনেমাখন চালে সকলোৱে আনন্দিত হ'ব খুব ভাল হৈছে ভালে লাগিছে ভাল হৈছে খুব ধুনীয়া লাগিছে চাই কেনে মাষ্টৰখিনি সকলোত খুব ভাল লাগে চাই কেনে লাগিলে সকলোৱে খুব সুন্দৰ অভিনয় কৰিছে আৰু যিহেতু ককা দেউতা নাতি হাতী প্ৰথমখনো আমি চাইছোঁ যিসকলে আহে ইয়াত পৰা নষ্টালজিক হৈ যাব ভাল লাগিলে বহুত ভাল লাগিলে চাই তাকে চাবলৈ আহিলোঁ চিনেমাখন খুব ধুনীয়াকৈ সজাইছে খুব ভাল লাগিলে চাই সকলো আহক চাবলৈ সকলোখিনি পাব কৈ নিদিওঁ কি কি আছে আপোনালোক আহিলে গম পাব হয় চাই বহুত বেছি ভাল লাগিলে বহুত মানে মনোৰঞ্জনৰ আমি মানে বহুত ভাল আৰু ভাল লাগিল সঁচাকৈ ভাল লাগিলে আগৰখনটো চাইছোৱেই আৰু এইখন অকণমান বৰ্তমান সময়ৰ লগত খাপ খোৱাকৈ মডাৰ্ণ টেকন'লজি ইউজ হৈছে আৰু চিনেমা আমি লেটেষ্ট চিনেমাবোৰ যেনেকৈ বাকী হিন্দী চিনেমা ইংৰাজী চিনেমা যেনেকৈ দেখা পাওঁ ইয়াতো তেনেকুৱা এফেক্টবিলাক দেখা পাইছোঁ ভাল হৈছে কাহিনীটো মানে আৰম্ভণিৰ পৰা শেষলৈকে উপভোগ্য হৈছে সুন্দৰ ভাল লাগিলে চবে সকলোৱে আহক চখি বহুত বেছি ধুনীয়া চিনেমা অসমীয়া চিনেমা চাব লাগে সকলো খুব এখন সুন্দৰ চিনেমা প্ৰধানকৈ বন্যপ্ৰাণী সুৰক্ষাৰ কথাটো ইয়াত মেছেজ দিছে তাৰ লগতে ককাক আৰু আইতাকৰ লগত নাতিনীয়েকৰ যিটো সম্বন্ধ সেইটো তাত পৰিস্ফুট হৈছে লগতে আপোন মানুহৰ লগৰ যিটো সম্বন্ধ সেইটো পৰিস্ফুট হৈছে লগতে এই চিনেমাখনৰ জৰিয়তে এটা খুব পৰিয়ালে সকলো লগত লৈ আহি চাব পৰা এখন উপলব্ধ এখন চিনেমা ভাল চিনেমা এখন খুব ভাল হৈছে খুব সমাজৰ এখন মানে ইতিবাচক চিনেমা খুব আৰু অসমীয়া মানুহ অসমীয়া চিনেমা চাবলৈ আহিব লাগে ওলাই আহিব লাগে তেতিয়াহে অসমীয়া চলচ্চিত্ৰৰ সাংস্কৃতিক জগত শক্তিশালী হ'ব অৰ্থনৈতিকভাৱে ভাল হৈছে আহিলোঁ আজি চাবৰ কাৰণে সকলোৰে অভিনয় খুব সুন্দৰ হৈছে ভাল লাগিলে বহুত ভাল লাগিল একদম যতীন দা আছে উৎপল দা আছে মানে বহুত বেছি ভাল লাগিল মানে সেই আছে আৰু মানে কি হ'ব এটা ছাছপেন্স দিয়া গৈছে সকলোৱে আহক চাওক বহুত ভাল লাগিছে খুব ভাল লাগিছে আগত পুৰণা চিনেমা চাইছিলোঁ ককা দেউতা নাতি এতিয়া তাতকৈ বেছি ভাল লাগিছে চাই খুব ভাল লাগিছে অভিনয় গোটেইকেইজনৰে ভাল হৈছে কাৰো বেয়া হোৱা নাই আগত দীপন গোস্বামী আছিলে সেইখন চাইছিলোঁ কাহিনীটো সেইখন বেলেগ এইখনৰ কাহিনীটো অলপ বেলেগ হৈছে ভাল লাগিছে চালোঁ ভাল হৈছে ঠিক সফল হৈছে ককা দেউতা হাতী নাতি চালোঁ বহুত ভাল লাগিল আমি সৰুতে 5 টকা ধাৰাত বহি চাইছিলোঁ হয় আমি